এয়া টফু বইল কৰি আছোঁ। টফু চয়াবিনৰ যে টফু, মানে পনীৰৰ নিচিনা লাগে যে, বিৰাট ভাল লাগে খাই। এয়া টফু বইল কৰি আছোঁ। এইফালে এয়া চচপেন পাতি দিছোঁ গৰম হ'বলৈ। টফুখিনি ভাজিও বনাওঁ কেতিয়াবা, আজি বোলো বইল কৰিও বনাওঁচোন। এয়া তেল দিছোঁ, খুব অভাৰ তেল দিয়া নাই আৰু, যিহেতু এইটো কড়াই টফু হ'ব, কঢ়াই টফু। এয়া অলপমান দি দিছোঁ জিৰা আৰু পাঁচফোৰণ অলপমান। এয়া বিলাহী, কেপচিকাম, চিমলা মিৰ্চ, পিঁয়াজ, আদা আৰু লচুন আদা আৰু নহৰু বিৰাট সৰু সৰুকৈ কুটি লৈছোঁ, ডাঙৰ ডাঙৰকৈ। এইখিনি অলপমান আধা ফ্ৰাইমান কৰি লওঁ। এইখিনি ইমান বেছি ভাজিব নালাগে আৰু। অকণমান হালধি দিলোঁ, তাৰপিছত এই কেটছৰ মিট মছলা অকণ দি দিলোঁ। এয়া মানে খুব বেছি অভাৰ মছলা চছলা সদায় খোৱা ভাল নহয় আৰু, অকণমান দিছোঁ আৰু জাষ্ট চেণ্টৰ কাৰণে। এয়া আধামান ভাজি ল'ম আৰু, কঢ়াই টাইপৰ কিবাকৈ নিজে নাম দি দিওঁ আৰু, এনেকুৱাকৈ বনাই বাৰু। এয়া বইল পনীৰবিলাক খুব গৰম আছিল, সেইকাৰণে মই এই ফক দি পেলাই এটা এটাকৈ দিছোঁ গৰম কাৰণে। হেতাৰে উঠাব পাৰি বোলো, ভাঙি যাব নেকি, অলপ বইল হৈ গৈছে ধুনীয়াকৈ, নহ'লে টফুবোৰ অলপ টান হয়। ভাজি নল'লোঁ আৰু, এনেকৈয়ে দি দিম আৰু, বইল হৈ গৈছে। তাৰপিছত এই হেতাৰে দি দিলোঁ আৰু, পিছত যেতিয়া দেখিলোঁ নাই, টফুবোৰ পটককৈ ভাঙি নাযায় বাৰু। ভাঙি যাব বুলি ভাবিছিলোঁ যে যথেষ্ট বইল হৈ গৈছিল। খুব কম পানীত বইল কৰিছোঁ, গোটাকৈ ধুই লৈছোঁ। টফুটোতো যিহেতু টাইট একদম আহে। এই অলপমান চচ দি দিলোঁ, টমেটোৰ খট্টা মিঠা চচ অকণ দি দিলোঁ। এয়া হৈয়ে গ'ল আৰু, একদম ইজি ৰেচিপি আৰু, ভাল লাগে খাই বিৰাট। আগতেও এটা ৰেচিপি দিছোঁ, এই আলু দি বনাইছিলোঁ আছামিজ ষ্টাইলত। এইটো ষ্টাইলত বনাইছিলোঁ, চাইনিজ ষ্টাইল নেকি মোৰ মতে। যি ষ্টাইল হয় হওক আৰু, খাই বৰ ভাল লাগে আৰু। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব। অনুপ্ৰেৰণা পাম আৰু ভিডিঅ' বনাবলৈ। বাই বাই, লাভ ইউ মাই ডিয়াৰ ভিউৱাৰ্ছ। I love my India. Bye, 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 bye.